বন্ধুসকল, আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। এতিয়া কথা হ'ল, আমাৰ পিতৃ মাতৃসকলৰ ল'ৰা ছোৱালীৰ প্ৰতি দায়বদ্ধতা কিমান, আৰু ঠিক তেনেকৈ ল'ৰা ছোৱালীবোৰৰ পিতৃ মাতৃৰ প্ৰতি বা পৰিয়ালটোৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা কিমান। আমি সচৰাচৰ দেখা পাই থাকোঁ, পাৰিবাৰিক কণ্ডল হৈ থাকে, আৰু এই কণ্ডলৰ কাৰণবোৰ কি সেইবোৰ লৈ এটা উৎসুকতা আমাৰ মনত সদায় আহি থাকে যে ইমান ধুনীয়া এটা পৰিয়াল, তেওঁলোকৰ মাজত কিয় ডিভাইডেশ্যন হৈ যায় বা কিয় এনেকুৱা অশান্তিৰ বাহ লয়। এতিয়া আমি কিছুমান সমাজত আমাৰ আছে ছিংগুল পৰিয়াল থাকে বা কিছুমান যৌথ পৰিয়াল থাকে, আৰু আমি যিয়েই নহওক, যি পৰিয়ালেই নহওক, কিন্তু আমাৰ প্ৰতিজনৰ প্ৰতি দায়বদ্ধতা থকাটো মই দৰকাৰ বুলি ভাবোঁ, হয়নে বন্ধুসকল। এতিয়া আমাক যেনেকৈ পিতৃ মাতৃয়ে আমাক কিমান সৰুৰ পৰা ডাঙৰ কৰিছে, আমাক মাতৃয়ে জন্ম দিলে, পিতৃ মাতৃয়ে আমাক কিমান যত্ন ধৰি আমাক ডাঙৰ দীঘল কৰিলে, পঢ়া শুনাইছে, খৰচ পাতি বহন কৰিছে, নিজে নাখায় তেওঁলোকক ল'ৰা ছোৱালীক খুৱাইছে। ঠিক তেনেকৈ এটা সময়ত গৈ পিতৃ মাতৃসকল বুঢ়া বুঢ়ী হৈ যায়, বয়সস্থ হৈ যায়, আৰু ল'ৰা ছোৱালী ডাঙৰ হৈ আহে। ডাঙৰ হৈ অহাৰ পাছত আজিকালি ল'ৰা ছোৱালী কিবা এটা পালে, হেৰি কৰিলে, বিয়া চিয়া পাতিল, তাৰপাছত পিতৃ মাতৃক নোচোৱা হৈ যায়। ইয়াৰ কাৰণ কি কাৰণে তেওঁলোকে নাচায়? তেওঁলোকতো ল'ৰা ছোৱালী হ'ব। সেইকাৰণে এইটো বস্তু এটা বৰ ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। কত ল'ৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃক অনাথ আশ্ৰমত থৈ দিছে, কোনোবাই আপোনাৰ ফুটপাথত এৰি থৈ আহিছে নিজৰ পিতৃ মাতৃক। এনেকুৱা এটা কিছুমান দৃশ্য দেখা পোৱা যায়। আৰু ইয়াৰ মূল কাৰণ কিছুমান আছে। আমাৰ পিতৃ মাতৃসকলৰো আছে এটা দুখ, আৰু আমাৰ ল'ৰা ছোৱালীবোৰৰো এটা দুখ আছে। আমি যদি কেনেবাকৈ যদি যৌথ পৰিয়ালত থাকোঁ, তেতিয়াহ'লে আমি নিজকে বিচাৰ কৰি চাব লাগে যে আমি প্ৰতিজনৰ প্ৰতি সদিচ্ছাটো থাকিব লাগে, আৰু তেওঁলোকে নিজৰ ইজনে সিজনৰ প্ৰতি এটা আত্মীয়তাটো থাকিব লাগে। আৰু ঠিক তেনেকৈ এজন ল'ৰাই যেতিয়া নিজৰ পিতৃ মাতৃ বয়সস্থ হৈ আহে, তেওঁক যদি ধৰা মেলা কিবা কিবিখিনি শুশ্ৰূষা কৰি থাকে, তেতিয়াহ'লে সেই ল'ৰাজনৰ সন্তানে সেইবোৰ দেখা পাব লাগে। আৰু দেখা পাওঁতে তেওঁ তেতিয়া নিশ্চয় জানিব যে মোৰ দেউতাই মোৰ ল'ৰা ছোৱালী, মা দেউতাক, ককা দেউতা আইতাক চাইছে, এনেকুৱা কষ্ট কৰিছে, পায়খানা কৰিছে, তাত ধৰিছে, গা ধুৱাবলৈ লৈ গৈছে, বা এনেকুৱা ৰাতি অসুবিধা হ'লে পেচাব কৰিবলৈ উঠাইছে, বা এনেকুৱা ঔষধ পাতি দি আছে, শুশ্ৰূষা কৰি আছে। এই বস্তুটো তেওঁৰ সন্তানে দেখা পাব লাগে, আৰু তেতিয়া সেই সন্তান নিশ্চয় এইটোৰ প্ৰতি আকৰ্ষিত হ'ব যে ময়ো মোৰ পিতৃ মাতৃক এনেকৈ চাব লাগিব বয়সত। কিন্তু তাৰ মাজতে যদি মাতৃগৰাকীয়ে যে সন্তানৰ আগতে যদি তেখেতৰ স্বামীগৰাকীক কয় ল'ৰাটোক যে এইটো এনেকুৱা বেয়া কাম কৰিছা, কিয় ইমান চাব লাগে, তুমি মাক কেনেকৈ ধৰি আহিছা, তুমি সেইখন হাতেৰে মোক নালাৰিবা, এনেকুৱা বস্তুবোৰ নালাৰিবা, হাত ধুই আহা, গা ধুই আহা, পায়খানা কৰাই ল'ৰাই আহিছা, এনেকৈ এই বস্তুটো যেতিয়া তেওঁ সন্তানৰ আগত ক'ব, নিজৰ বাপেকৰ কথা বা ককা দেউতাক আইতাক ধৰোঁতে, তেতিয়া এই বস্তুটো সেই মাতৃগৰাকীয়ে নিজেই ভাবি পোৱা নাই যে আমিও সেইটো ফাললৈ ধাৱমান হৈ গৈ আছোঁ। আজি যদি ককা দেউতা আইতাক যদি মোৰ দেউতাই ধৰোঁতে যে মায়ে এনেকৈ কৈছে, তেতিয়াহ'লেচোন মই এনেকৈ ধৰিলে সেইটো বেয়া লেতেৰা কাম, আচলতে এইটো বেয়া কৰি আছে দেউতাই, এইটো মই নকৰা, তাৰপৰা আঁতৰি আহিব, নহয়নে? আৰু পৰোক্ষভাৱে আমিও পিতৃ মাতৃসকলেও আমি এইটোত জগৰীয়া হৈ আছোঁ। সেইকাৰণে সৰু ল'ৰা ছোৱালীৰ আগত তেনেকুৱা ধৰণৰ কথা বিৰূপ মন্তব্য কৰিব নালাগে, মই সেইটো ভাবোঁ। আৰু মানুহক সৎ সংস্কাৰ দিব লাগে। আৰু যৌথ ফেমিলিত যদি মানুহ থকা যায়, তাত বেছি কথা জনা যায়, তেতিয়া আপোনতাটো আহে। আজিকালি সচৰাচৰ মোবাইলে মানুহৰ বেছি প্ৰেম হৈ গৈছে, মোবাইলৰ প্ৰতি, মোবাইলেই বন্ধু হৈ পৰিছে। কিন্তু সেইটো নহয়, মোবাইলটো এটা যন্ত্ৰ হয়, তাত ভাল থাকে, ভাল বস্তু আহে, কিবা আহে, কথা আহে, কিন্তু তেওঁৰ আত্মীয়তাটো হ'ব নোৱাৰে। এজন মানুহৰ প্ৰতি মানুহৰ যি আত্মীয়তা, যি কথোপকথন, সেইটোহে আচলতে প্ৰকৃতত তেওঁক বুজিব পৰা যায়। ঠিক তেনেকৈ যদি আমাৰ নিজৰ পিতৃ মাতৃকে যদি আমি বুজিব নোৱাৰোঁ, নিজৰ যদি ল'ৰা ছোৱালীক আমি বুজিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কাক বুজিম? মোবাইলটোতো বুজিলে নহ'ব। মোবাইলটোতো যোনে কৰি আছে সেইটোতো মানুহেই কথা কৈ আছে, তেনেকৈ সিহঁতেও বেলেগৰ কথা কৈ থকাত থাকি নিজৰ পৰিয়ালটো, নিজৰ ওচৰ চুবুৰীয়া মানুহৰ লগত, নিজৰ আত্মীয়ৰ লগত যদি আমি সদ্ব্যৱহাৰ যদি কৰিব নোৱাৰোঁ, তাক সৎ আচাৰ ব্যৱহাৰ যদি আমি নিজৰ ল'ৰা ছোৱালীক শিকাবলৈ নোৱাৰোঁ, তেতিয়াহ'লে আমি কি কৰিম সমাজত, নহয়নে বন্ধুসকল? সেইকাৰণে আমি সচেতন হোৱা উচিত। আমি আমাৰ নিজৰ
ল'ৰা ছোৱালীকো ভাল জ্ঞান দিব লাগে আৰু যৌথ ফেমিলিত যিসকলে আছে তেওঁলোকৰ এইটো জ্ঞানটো দেখুৱাব লাগে ল'ৰা ছোৱালীক তেওঁলোকৰ পিতৃ মাতৃৰ প্ৰতি যি আগ্ৰহ আকুলতা এই বস্তুবোৰ দেখুৱাব লাগে তেতিয়াহে তেওঁলোকৰ সেই পিছৰ প্ৰজন্মটো ভাল হ'ব বুলি মই ভাবোঁ নহয়নে বন্ধুসকল সেইকাৰণে অনুৰোধ কৰিছোঁ আৰু কিছুমান এনেকুৱা আছে পিতৃ মাতৃক নাচাই আধাত ক'ৰবাত ৰাস্তাত এৰি থৈ আহিছে অনাথাশ্ৰমত এৰি থৈ আহিছে কিন্তু এইটো কৰিব নালাগে তেওঁলোকে সুস্থিৰ হওক আৰু নিজৰ পিতৃ মাতৃৰ প্ৰতি অলপ চকু কাণ দিয়ক আৰু এনেকৈ বেলেগ মানে বেয়া কুসংস্কাৰৰ পৰা আঁতৰি থকাটো মই আহ্বান জনাইছোঁ আৰু শেষত আপোনালোকক আৰু কি ক'ম সদায় এনেকৈ ধৰণৰ কথাই কৈ থাকোঁ কিজনী বেয়া পায় আৰু বেয়া পায় কাৰণে হয়তো মোৰ ভিডিঅ'বোৰ তেনেকৈ নাচায় মাত্ৰ অলপ মানুহে চায় আৰু বেছি নাচায় কিন্তু মই আচলতে বেয়া কথা কোৱা নাই ভাল কথাই কৈছোঁ বুলি ভাবোঁ মই সেইকাৰণে আপোনালোকে চাই থাকিব চোৱাকেইজনে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল পাইছে সঁচাকৈ যদি মনোগ্ৰাহী হৈছে তেতিয়াহ'লে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব আজিলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ নমস্কাৰ